বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰাইজে এইবোৰ কথা আমাক ফোন যোগে জনাইছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, মই আৰু বৰ দীঘলীয়া বক্তব্য নিদিওঁ, আৰম্ভণি কৰিব দিছিলে। সকলোকে বিনম্ৰ অনুৰোধ যাতে আমাৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ লগে মাজেৰে অহা ৰাস্তাটো মই সেৱা দলৰ কৰ্মীসকলকো কৈছোঁ যাতে খুব নিয়মানুৱৰ্তিতাৰে আজি আমি কোনো ডাঙৰ সৰু বুলি নাভাবি মই বৰ বুলি যাতে কোনেও নাভাবো। কোনোবা আমাৰ সেৱা দলৰ কৰ্মীও যদি কিবা নিয়মানুৱৰ্তিতাৰ কাৰণে আপোনালোকক দুআষাৰ কথা যে এনেকে যাওক বুলি কয়, আপোনালোকে দায় দুখ নধৰিব। আমি আমাৰ দলটোৰ শৃংখলাৰ কাৰণে, আমি আমাৰ দলটোৰ নিয়মানুৱৰ্তিতাৰ কাৰণে গান্ধী টুপি লগাই পেলাই ৰাইজৰ সেৱা কৰাৰ কাৰণে, দলৰ সেৱা কৰাৰ কাৰণে আমি বিলাক আছো। আপোনালোক বিলাকৰ সেৱা কৰাৰ কাৰণে আমি বিলাক আছো। যাতে আমি সকলোৱে কংগ্ৰেছ দলৰ কৰ্মীয়ে আজি অকণমান ধৈৰ্য সততাৰে আজি ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া তাতে বহু জাতি জনগোষ্ঠীয় ৰাইজ আহিছে। আমি যাতে জাতি জনগোষ্ঠীয় ৰাইজখিনি জনগোষ্ঠীয় যি আমাৰ সাজ পোছাকেৰে আহিছে, তেওঁলোকে বহু দূৰৰ, আপোনালোকো আহিছে বহু দূৰ দূৰণিৰ পৰা। আপোনালোককো আমি কংগ্ৰেছ দলৰ হৈ পেলাই শত শত নমস্কাৰ জ্ঞাপন কৰিছো। বহু দূৰৰ পৰা আহিছে আমাৰ এইসকল ব্যক্তি, এই সাজ পোছাকেৰে অহা ব্যক্তিসকলক যাতে আমি আগস্থান দিওঁ। কাৰণ এই বিজেপি দলে, এই RSS দলে প্ৰত্যেকটো দিয়ে কংগ্ৰেছ দলক খালি লাঞ্ছনা লগোৱাৰ নিচিনাকৈ কিছুমান কথা কৈ থাকিব যে আমাৰ আজি কংগ্ৰেছ দলৰ সময়তো, এই কংগ্ৰেছ দলৰ সমাজত পাহাৰ ভৈয়াম সকলো জাতি জনগোষ্ঠীয়ে যে ইয়াতে ভিৰ কৰিছে, সকলো দল মত নিৰ্বিশেষে শংকৰ মাধৱ শংকৰ ৰাজনৰ দেশৰ ৰাইজে আজি অসমৰ এই মুলুগত আজি হেৰি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত উপস্থিত হৈছে। তাৰ যাতে টিভি ফুটেজ বিলাকত, টিভিৰ পৰ্দাত যাতে আমাৰ এই জনগোষ্ঠীয় ভাইসকলৰ কথা বতৰাবিলাকৰ প্ৰতি যায়, তাৰ কাৰণে আপোনালোক বিলাকক অনুৰোধ কৰিছো। আকৌ কৈছো, আমি আজি আকৌ সকলোৱে মই ডাঙৰ মই বৰ বুলি নাভাবি দল কৰোঁ আহক। দলটো আহিলে ৰাইজে ভাল পাব। দলটোৰ মুখলৈ অসমৰ ৰাইজে চাই আহিছে। কংগ্ৰেছ দলটোৰ মুখলৈ, গৌৰৱ গগৈৰ নেতৃত্বত প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীৰ মুখলৈ অসমৰ ৰাইজে চাই আছে যে কংগ্ৰেছ দলে এইবাৰ কেনেধৰণে তেওঁলোকৰ লগত যুদ্ধ কৰে।